কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আজিও আৰু অলপমান আকৌ 5 মিনিট দেৰি হৈছে এই ভগৱানক ভক্তি কৰা চাওক এই বাৰিষা ছিজনটো এনেকুৱাই যাব নেকি মোৰ কপালত আপোনালোকেও ভালে আছে ভালে থাকক ময়ো ভালে আছোঁ ঈশ্বৰৰ কৃপাত এয়া এতিয়া ভোলে বাবা শাওণ মাহ আহি পাইছে আপোনালোকে ভোলে বাবাত পানী ঢালিব মই ভক্তি কৰি আছোঁ আপোনালোকে দেখিছেই নহয় সকলোৱে ভালে ভালে থাকক আৰু বানপীড়িত সকলো ভালে ভালে শিকন্তে ভালে ভালে অশা পাক তেওঁলোকেও নিজৰ জেগালৈ যাওক বুলি ক'বলৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বিশেষকৈ তেওঁলোকে যিটো জ্বালা যন্ত্ৰণা ভুগি আছে আমিয়ে দেখিয়ে বুকু কঁপি আহে এতিয়া আমি বাম জেগাত থকা মানুহ পানী দেখিলে অলপতে ভয় খাওঁ তেওঁলোকেতো কিমানখিনি মুঠতে শস্যটো বৰবাদ হৈছে পশু ঘৰৰ জীৱ জন্তু মানুহ বেমাৰ আজাৰ কিছুমান বুকু খালি হৈছে সকলোৱে যেন সকলোৰ যেন দুখ ভগৱানে যেন নিৰাময় কৰক আকৌ বুকু ভৰাই দিয়ক এই ওচৰত মোৰ প্ৰাৰ্থনা সকলোকে মই নমস্কাৰ কৰিছোঁ মোৰ সৰু ভিডিঅ' কৰিবলৈ ইলেগাল নকৰি লাইক আৰু শ্বেয়াৰ কৰিব ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ টাটা বাই বাই কৃষ্ণ কৃষ্ণ আজি দেৰি হৈছে কৃষ্ণ এনেকৈ চাওক সূৰ্য দেৱতা ওলাইছে প্ৰণাম কৰিব মইতো প্ৰণাম কৰোঁৱে সূৰ্য দেৱতা আছে আপোনালোকক নেদেখা কাক দেখাম আপোনালোকে মোৰ আপোন ছাবস্ক্ৰাইব যিমানখিনি আছে সকলোকে আশীৰ্বাদ কৰিছোঁ লাইক আৰু শ্বেয়াৰ কৰিব মই এজনে 60 বছৰ বৃদ্ধ কৰি পেলাই ইলেগাল নকৰিব কৃষ্ণ টাটা বাই বাই থেংক ইউ